আজি আপোনালোকে উপভোগ কৰিব তিনিটা মানুহ ৰূপী গাধৰ কাহিনী। আহকচোন চাওঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি তৰা দিলা গোপনে ইয়াৰ কোন তুমি যে মোৰ শুকান বন নিয়ৰৰে চেঁচাটোপা নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপুনি জানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এতিয়া আৰু লাইফ মোৰ বিন্দাছ আৰু এতিয়া মাত্ৰ দুটা বস্তুৱে মই ভাল পাওঁ, দুটা জড় বস্তু যিয়ে কাহিনীও ঢোকা নিদিয়ে। এইটো হৈছে মোৰ গিটাৰ আৰু এইটো বস্তু হয়। যেনেকৈ মানে মোৰ মানুহজনে মোক 5 বছৰ আগতে এৰি গ'ল, এই দুটা বস্তুৱে কাহিনীও এৰি দিয়া নাই। সেইকাৰণে মই এই দুটা বস্তু খুব ভাল পাওঁ। দুচকুতে তোমাৰ চালে সপোন তৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে সপোন তৰি দিঠক নামে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ। ঐ ৰাহুল, ৰাহুল ক'ত যাও? আৰে ক'ত আছ? এই চাওঁ এফালে। গৈছো ৰ। প্ৰায় ইয়াতে বহ ন? আৰে গধূলি হলে মোক ইয়াতে পাবি। কি হ'ল? একো নাই অ, কিনো কম লাইফ। আহা বহ। কি খাই আছ? আৰে মোৰতো তই জানই ভাই। আৰে মোলৈ বনাইছো না। কি হ'ল কি? বনা না মোলে। আৰে আছে না গিলাচ? আছে আছে বনাম। আৰে কথাটো কচোন, কথাটো কম আগতে বনা এটা পেক। মই নাখাওঁ জানই। জানিছো মই তো আজি খাম বুলি কৈছ, মই আচৰিত হৈছো মানে। মন গৈছে। আৰে ল পাতলাকে দিছো দেই, তই নোখোৱা মানুহ ভাই। আমিতো ভাই ধৰচোন ধৰ ধৰ। এইটোক মই এৰিব নোৱাৰো জানো নাই, ইয়াক যে এৰিব নোৱাৰো। ই মোৰ এতিয়া পুৰা লগৰী আৰু। লগৰী মোৰ লগৰী। আরে খোল কি কসন ক না লাগাও পানি পানিও ইয়াত ধৰিব ধৰক
আৰে কথাটো ক কিনো তই আৰু ইমান টেনশ্যন বিন্দাছ থাক মোৰ নিচিনা বিন্দাছ থাক দেখা নাই মোৰ 5 বছৰ আগতে এৰি গ'ল মই কি চিন্তা কৰি আছো বিহু বুলি মাকৰ ঘৰত থৈ আহিলো মাকৰ ঘৰতো নাজানে ক'ত আছে না মোৰ ফোন উঠাইছে না মাকৰ ফোন উঠাইছে কি হ'ল উঠাব আকৌ মাকৰ ঘৰত নাই না মোৰ ঘৰত আহিলে এতিয়া আৰে কি কথা ক মানুহজনীৰ কথা কৈছো মাকৰ ঘৰতো ক'ব নোৱাৰে ক'ত গ'ল জমাইছ দেই গ'ল মানে মোৰ তেনেকুৱাই লাগিছে মোৰ মাথা বেয়া হৈ আছে तुझको मैं रख लूं वहाँ जहाँ है मेरा यकीन কামুৰিছ तू जो কিবা ক मेरा মই কি কৰিম এতিয়া ক কিবা किसी का नहीं किसी का नहीं ले जाए जाने कहाँ हवाएं हवाएं ले जाए जाने कहाँ हवाएं हवाएं ले जाए जाने कहाँ हवाएं अरे ল ল ল ল তই মানে মোৰ এতিয়া এই যে সময়টো বিৰাট মানে ফুটি কৰি দিলি দেই আৰে এইটো টেনচনত আছ হা ক'ত বিচাৰি যাম মই ভাবি পোৱা নাই কোনো দৰকাৰ নাই বিচাৰিবলৈ কোনো দৰকাৰ নাই তইতো কবিয়ে এইটো আৰে মোৰ নিচিনা কৰিল না মই সদায় সেইকাৰণে কৈছো জড় পদাৰ্থক মই প্ৰথমতে কৈছিলো জড় পদাৰ্থ কেতিয়াও বিশ্বাসঘাতকতা নকৰে গম পালি এতিয়া তইতো তোৰ মানুহজনী লৈ পেলাই বহুত কিবা কিবি কৈ আছিলি ল নিজে এতিয়া হেৰি কৰি ল এতিয়া তই মই পুৰা সঁচাকে মোৰ বিশ্বাস হোৱা নাই জাননে এইবোৰ ছোৱালী মাইকী মানুহ লৈ এইবিলাক কোনো দৰকাৰ নাই গম পাইছ যি দেখিছো তোৰ পৰা মই গীটাৰখনহে মই এতিয়া শিকি ল'ব লাগিব ভালকে দুইটাই বহি মদ খাম আৰু গান গাম গীটাৰ বজাম বিন্দাছ নেকি লাইফটো এনজয় কৰিব লাগে বস চাই লওঁ মই কেইদিনমান চাই লওঁ ৰ মই এতিয়াই তোক নিদিওঁ তোক এতিয়াই মই তই চাই ল তই চাই ল মই তোক টাইম দিলো যদি আহে বিহুত ঘৰলৈ যাম বুলি ক'লে থৈ আহিলো মাকৰ ঘৰত আৰু এতিয়া মাকৰ ঘৰতো কোনো নাজানে তই ফোন কৰি আছ চুইচ অফ এইটো সিহঁতৰ পলোৱাৰ এটা ধৰ্ম হয় এইটো এটা পলোৱাৰ টেকনিক হয় গম পালি সেইকাৰণেতো মোৰ ভাল লাগি গ'ল সেইটো কোন পংকজৰ নিচিনা লাগিছে তাকে চাপৰকে পংকজ নেকি পংকজ নি কি কৰি আছে নহৰি মোৰ কথাটো ইয়াক নকবি বুজিছ নাই পটককে নকবি মোৰ কথাটো নকবি পটককে ঠিক আছে মানুহটো বেলেগ নাই ই আগৰ পৰা পুৰা পাৰ্টি আজি মই এনে বহিব তোক তইতো আজি 5 বছৰমান হ'ল চাগে মাল খাই আছ ইয়াকো লগাই দিলি হা লগাই মই লগৰ নহয় মানে তই মানে তহঁত দুজনে আলোচনা কৰিবি মোক একো নজনাও মানে মই মানে লগৰ নহয় যাম নহ'লে মই বেয়াই পাই গলি নহয় এইটো কি কথা হ'ল শুন কি হ'ল কি কবি এইটোতো মোৰ কোনো মানে মোৰ গাত লগা নাই কথাটো ইয়াৰ বোলে মানুহজনী বিহু বুলি ঘৰত থৈ আহিলে এতিয়া মানুহজনী ঘৰতো নাই ই ফোন কৰিছে ফোনো ৰিচিভ কৰা নাই একো নাই ই টেনশ্যন গুচি গ'ল এৰি তাকে মই কৈছো মোৰটোতো কেতিয়াই গুচি গ'ল মই কিবা টেনশ্যন লৈছো নেকি তহঁতি মানে তহঁতৰ ভুল আছেতো তোৰো ভুল তহঁতে মাইকী চলাব নাজানো
গম পাইছ মাইকীক মাথাত উঠাই ৰাখিবি মাইকীয়ে তেনেকে এৰি থৈ গুচি যাব তই মাথাত উঠাই ৰাখিছিলি 100% যি বিচাৰিছিলে দিছিল সেইটোৱে কথা মোৰ পৰা শিকিবি ভাল পাওঁ কাৰণে চা ভাল পাওঁ কাৰণে সেইবোৰ ভাল পোৱা চাল পোৱা একো মূল্য নাই মোৰ কথা মোৰ কিবা ভাল লাগিলে মই সেইটো আনি দিছিলো ভাই মাইকী কেনেকে চলাব তেনেকেতো লাগে ময়ো কৰিছিলো কিন্তু কি হ'ল এতিয়া ইয়াৰ পৰা শিক্ষা ল'ব লাগিব আমি এতিয়া শিক্ষা লৈ কি হব আগতে আগতেতো লাভ নাই আগত কিমান বুজালো নহওক যে ইমান কথা নুশুনিবি মাইকী কথা নচলিবি নহ'লি মোৰ যে মই কেনেকে চলাও জানো মাইকী কেনেকে যদি ঘৰৰ পৰা চোতাললৈ ওলাব লাগে হয় মাইকীয়ে মোক সোধে শুনক মই চোতাললৈ যাওঁ দেই কাপোৰ মেলিবলৈ তেনেকে সোধে মোক মই যদি কওঁ যোৱা তেতিয়া যাব নহ'লে তিতা কাপোৰ ভিতৰতে থাকিব বাহ কাপোৰ নুশুকায় তই এনেকুৱা শাসন কৰিছিলি এই পুৰা কণ্ট্ৰলত মই উঠ কলে উঠিব বহ কলে বহিব টিভি চাব মোক সুধি আচ্ছা ভাত ৰান্ধিব মোক সুধি আচ্ছা মাকৰ ঘৰলে ফোন কৰিব মোক সুধি আকৌ সদায় মোক গোটেই কল দেখাব কাক কাক ফোন কৰিলে কাৰ ফোন আহিলে গোটেইখিনি দেখুৱাব লাগিব ৰেগুলাৰ শিডিউল তাৰমানে একদম মই আকৌ তেনেকে নোৱাৰিছিলো সেইটোৱেতো সেইকাৰণে গ'ল বেছি এই মাইকী মানুহবোৰ মৰমৰ যোগ্য নহয় এইবোৰ শাসনৰ যোগ্য আজিকালি কথা কৈছো দেই আমাৰ মাহঁতৰ কথা কোৱা নাই 5 বছৰ আগতে মই তোক পাই যোৱা হলে ভুল হৈ গ'ল তই প্ৰায় মই মোৰ হেৰিৰ আগতে তই এক বছৰ আগতে তই দেখা দেখি হৈছিলো তই ক'ত আছিলি হলে ইমানখিনি এটাৰ পিছত এটা এজনৰ কিবা হ'ল বুলি বাদ দিছিলো মই এতিয়া দেখিছো এটা এটাকে হৈ আছে দেখোন তই কথাটো এতিয়া চিৰিয়াছ হৈ গৈছে ন ভাল কথা নহয় আৰু এইটো কাৰণে মদ খাব নালাগে এইটো নাই মিউজিকটো ঠিক আছে তই খাইছটো হেবিট হৈ গ'ল ইয়াক কেলে আকৌ নাই ই মানে বৰ নিজে লৈছে চাগে নিজে লৈছে মই কৈছো মইতো আচৰিত হৈ গলো আৰে আজি বোলো ৰাহুলে কিয় এইটো কামটো কৰিছে নিজে আহি কৈছে আগতে মোক কয় ইমান নাখাবি তোৰ নিচিনাই কয় ইয়াক মই দেখিছো তো আগত যে এই যে বিশালত পাইছো এদিন মানুহজনীৰ লগত বজাৰ কৰি আছে মানে মানুহজনী বজাৰ কৰিছে ইয়াকতো এনেকে পিছফালে এনেকে গৈ আছে মোক কি হ'ল ইয়াক এনেকে তেতিয়াই মই ডাউট কৰিছিলো ইয়াক গ'ল আৰু তোৰতো মানে কি তোৰ আৰু ভুল তোৰতো যি বিচাৰিলে তাকে দিলি তই আইফোন দিলি তাইক পাৰ্চনেল স্কুটি লাগে স্কুটি দিলি হা তোৰ গাড়ী বদলি কৰি ললি তই তাকেতো হা ভুল আছে তাইৰ কাৰণে পুৰণা নতুন আগৰ গাড়ীখন কি বেয়া আছিলে তোৰ বেয়া নাছিলে ফাৰ্ষ্ট ক্লাছ গাড়ী আছিলে আকৌ নতুন ল'ব লগা কিয় হ'ল তোৰ মানুহজনীৰ কাৰণে হয় হয় সেইবোৰ দৰকাৰ নাছিলে ন কিন্তু কি ফলটো কি পালি তই ফলটো ফলে হৈ থাকিলে ফলটো এইটো ফল সেইটো ফল ৰিজাল্ট এইটো এতিয়া মানে ফলৰ ৰস খাই আছো ভুল কৰিলো বহুত ডাঙৰ ভুল কৰিলি তেনেকা নহয় কিবা এটা গান এটাই গুণগুণাও গান শুনিম গান গা গান এটা গুণগুণাও এই দুখৰ গান নেগাবি দেই যি হ'ল বাহ মায়া ৰূপালী জোনা ছায়া জিৰ 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 জুৰিৰে পাৰা পাম নে পাম নে মায়া ৰূপালী জোনা ছায়া মোবাইলত মেছেজ এটা আহিছে নেকি হোৱাটছএপত কি তোৰ ইমান মেছেজ আহি থাকে ৰে কোনে পঠিয়াইছে এই মানুহজনী মেছেজ মোক পঢ়িব দে মানুহজনী মেছেজ পঢ়িব পাৰিম দে পাৰিবি আচ্ছা আচ্ছা কি হলো চাওঁ আকৌ দে কি বেজৰ নাকত খৰ ইয়াৰ মানুহজনীয়ে ইয়াক এৰি থৈ গুচি গ'ল কি আমাক শিক্ষা দিয় বেটা আমাক শিক্ষা দিয়
কেনেকে হ'ব পাৰে এইটো? কেনেকে হ'ব পাৰে এতিয়া মই পাঠ পঢ়াম নেকি হা কি হৈ গ'ল এইটো মই ঘৰৰ পৰা ওলোৱা লাগে তাই একদম ঠিক হৈ আছে তই কি কৈছিলি হা টিভি চালেও তোক সুধি পেলাই চাই হা মোবাইল কাক ফোন কৰে কৈ দিয়ে মেছেজ কৰে কাক কৰিলে এতিয়া কলে গৈছে হা সেইটোতো কোৱা নাই মই এইটো নপঢ়ো কি লিখিছে তাত তই পঢ়ি দেচোন মোক কি লিখিছে মই এইটো নপঢ়ো মই নিজে নাই নাই ডিয়াৰ পংকজ দা নিজৰ মানুহজনক দাদা বুলি মাতিছে যে লিখিছে ভাই লিখিছে আৰু কি লিখিছে পঢ়চোন ডিয়াৰ পংকজ দা আপুনি বেয়া নাপাব আপোনাৰ লগত এটা বছৰে মই কটালো গতিকে মই ভাবিলো যে আপুনিও আপোনাৰ জেগাত ঠিক আছে মই মোৰ জেগাত ঠিক আছো আপুনি আপোনাৰ স্বাধীনতাটো ভালদৰে উপভোগ কৰিছে কিন্তু আপুনি পাহৰি গ'ল যে এজনী মাইকী মানুহৰ হা ইয়াত লিখিছে এজনী মাইকী মানুহৰ স্বাধীনতাটো আপুনি বুজি নাপালে ফ্ৰীডমটো হল গতিকে মই আপোনাক এৰি পেলাই আজি নামটো নকওঁ নে কওঁ দুখ লাগিব তাকেতো কোন নাম তই নিজে চাই ল ইমান শাসন কৰি ৰাখ এইটো কোন কচোন কোন এই যে ডাকঘৰ পিয়নটো আকৌ মাজে মাজে কিবা কিবি লৈ আহে যে চিঠি তিঠিবোৰ আচ্ছা মইতো ডিউটিত থাকো মানে গম পাইছনে ডাকঘৰৰ চিঠি আনে নে নিজৰ ইয়াৰ কেছটো মোৰ মনত এটা পৰিছে আমি যে বহুত আগতে চাইছিলো যে অমিতাভ বচ্চন আছিলে যে কোকোকোলা নে পেপচি হেৰি থাকে যে পিয়ন থাকে তাৰপিছত পিয়নৰ লাষ্টৰ যে চিঠিখন দিবলৈ হ'লে ইয়ে হে মেৰা শাদী কা কাৰ্ড মাল বাক মাল খোৱাটোৱে ঠিক হ'ব তাৰ আগতে কিন্তু মই আকৌ গান এটা গাব লাগিব গান গা যি কৰ গান গা মই গান গাই থাকোতেতো তই কৈছিলি কোৱাটো কৈছিলো কিন্তু এনেকুৱা হ'ব যেন কোনে জানে আৰে হ'ব ভাই ইমান চিন্তা কৰিব নালাগে আমি এতিয়া তিনটাই গুড ফ্ৰেণ্ড হয় এতিয়া আমাৰ লগৰীয়া মিউজিক আৰু মদ ধুনীয়াকে চুমা এটা খাই দে মাইকীয়ে চুমা নেখালে এতিয়া লগৰকেইটাই চুমা খাব লাগিব আৰু কি কৰিব এয়া দে কি কৰিম আৰু দে মই কিন্তু ফাৰ্ষ্ট টাইম খাইছো দেই প্ৰথমতে চবৰে ফাৰ্ষ্ট টাইমত অলপ হেৰি হয় কিন্তু মিলি যায় এইটোৱে মানে এতিয়া আমাৰ লগৰীয়া আৰু কিন্তু তই মাজে মাজে গান চান শুনাই থাকিবি ঠিক আছে শুনাই থাকিবি মানে আহি থাকিবি মই আহি থাকিম ইয়াতে পাম চাগে নহ'লে আমাৰ ঘৰলৈ আহিব পাৰ এতিয়া অকলশৰীয়া ঘৰলৈ আহি যাবি মানে এদিন সপ্তাহ তোৰ ঘৰত আৰু মোৰ ঘৰতো কোনো নাই জানো এটা সপ্তাহ মোৰ ঘৰত ইয়াৰ ঘৰ এই পানী বটলটো দে চিৰিয়াছ কৰাৰ আগত গান এটা শুনিম নেকি আকৌ ন তেনেহলে আৰু আমি আৰু এতিয়া হিন্দী গানে গাই দিও নেকি গাই দে হিন্দীয়ে গাই দে হিন্দী গাও বঙালী গাও অসমীয়া গাও তামিল গাও তেলেগু গাও কিন্তু এইটো গান কিন্তু ফূৰ্তি গান হ'ব লাগিব হিট গান হ'ব লাগিব হিট গান ছুপাৰ হিট গান লাগে মোক এতিয়া ছুপাৰ হিট গান ও মাইজান তোকে দেখা পায় ও মাইজান ৰাতি টোপনি নাই মাইজান মোৰ সমে সমায় মাইজান মোৰ বুকু সমে সমায় ও মাইজানে মহাগরে ও মাইজান মনুরা মত মাইজান মোর বুকু
চমে চমাই মাইজান মোৰ বুকু চমে চমাই মাইজান তোকে দেখা পায় মাইজান ৰাতি টোপনি নাই মাইজান মোৰ বুকু চমে চমাই কেনেকুৱা পালি আই এম ছেটিছফাইড বঢ়িয়া কিন্তু এটা শিক্ষা পালো আমি তিনিওটা জীৱনত মাইকী মানুহক বিশ্বাস কৰিব নোৱাৰি নাপায় আজিৰ ডেটত দেই আজিৰ ডেটত আগত আমাৰ মাহঁতৰ দিনত খুব ভাল আছিল আজিকালি ডেটত কিন্তু একদম উল্টা তহঁতে আমি তিনিটাই যদি মিলাও তোৰ মাইকীকো যি লাগে তই দিলি তয়ো দিলি ময়ো দিলো মই বাৰু শাসন বেছি কৰিলো বাৰু বেছি কৰিলি মই তাৰ ছেফটিৰ কাৰণে শাসন কৰিলো তই শাসন বেছি কৰিলি আমি ফ্ৰী বেছি ফ্ৰী এৰি দিলি আমি ফ্ৰী এৰি দিলো সেইকাৰণে গুচি গ'ল শাসন কৰা তই শাসন কাৰণে গুচি আমি কৰিম কি কৰিম এতিয়া আৰু এনেকে থাকিব লাগিব আৰু অ'কে মাৰি দিছো আৰু দেই ঠিক আছে অ'কে চিয়াৰ্ছ এগেইন আৰু ইয়াৰ পাছত এই তিনিওটা মানুহৰূপী গাধই মিউজিক আৰু মদৰ মাজেৰে নিজৰ জীৱনটো উপভোগ কৰিবলৈ ধৰিলে